নমস্কাৰ আজি 14 সেপ্টেম্বৰ 2025 সানডে মই আজিৰ পৰা এটি সপ্তাহৰ বাবে ৰাশিফল কম দুটা চিঠিপত্ৰৰ আনসাৰ দিয়া হ'ব মনত ৰাখিব আজি ভাদ মাহৰ ৰোহিণী নক্ষত্ৰ কৃষ্ণৰ জন্মাষ্টমী অৱশ্যে এই বছৰ পেটপক্ষ চলিছে গতিকে পেটপক্ষত বহুতে পূজা পাতল নকৰে কিন্তু যিসকলে শ্ৰীকৃষ্ণক অন্তৰৰ পৰা মানে তেখেতসকলে পূজা পাতল কৰিব পাৰে গতিকে শ্ৰীকৃষ্ণক আজি আপুনি তুলসী পাতত চন্দন হানি 21টা মান তুলসী পাত আগবঢ়াব পাৰে মাখন ভোগ হিচাপে লগাব পাৰে লাড্ডু প্ৰসাদ হিচাপে আগবঢ়াব পাৰে আৰু গোটেই দিনটো আপুনি যিমানবাৰ পাৰে জপ কৰি থাকক ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ নিশ্চয় শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আজি মই প্ৰথমতে মেঘ ৰাশিসকলৰ ৰাশিফল কম পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সপ্তাহটো অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী হ'ব টকা পইচা হাতলৈ আহিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে বিভিন্ন দিশত কিছু বাধা বিঘ্নি থাকিব যদিও লাহে লাহে সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট শুভ ফল আশা কৰিব পাৰে অনাকাংক্ষিত কিছু ক্ষয় ক্ষতিও আছে সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখায় পাৰিলে তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক বিদ্যাৰ্থীসকলে শুভ ফল পাব সপ্তাহটোৰ শেষ পাৰ্টত গৃহিণীসকলৰ বাবে শুভ প্ৰেম প্ৰীতিত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ লাকি কালাৰ হ'ব গ্ৰীণ লাকি নাম্বাৰ হ'ব 7 এতিয়া হওক বৃষ ৰাশিলৈ তৰাছ নাইট অফ সৰ্ডছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব পাৰিব সকলো দিশতে বাধা বিঘিনি থাকিলেও সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে টকা পইচা হাতলৈ আহিব অৱশ্যে প্ৰথম ভাগত টকা পইচাৰ হানিৰ যুগ খৰচা পাতি বেছি হ'ব পাৰে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব প্ৰেম প্ৰীতিত অশুভকাৰক সপ্তাহটোৰ শেষৰ ফালে ফ্ৰাইডে এণ্ড ছেটাৰডে কোনো ধৰণৰ ড্ৰাইভিং নকৰিব সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে পাৰিলে ৰেড কৰেল পিন্ধক নতুবা বগলামুখী দেৱীৰ মন্দিৰ দৰ্শন কৰক মংগলবাৰ দিনটো পালন কৰক লাকি নাম্বাৰ 3 লাকি কালাৰ স্কাই ব্লু মিথুন ৰাশি জেমিনি সৰ্ডছ এণ্ড পেণ্টাকলছ শত্ৰু বৃদ্ধিৰ যুগ বেছি শত্ৰুৰ পৰা সাৱধান হওক এই সপ্তাহটোত মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব টকা পইচাৰ নাটনি থাকিব যদিও সপ্তাহটোৰ শেষৰ ফালে শুভ ফল পাব কৰ্মচিন্তা উন্নত হ'ব সফলতা লাহে লাহে আহিব বিদ্যাত শুভ ফল পাব দূৰ ভ্ৰমণৰ সুযোগ পাব এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে বটল গ্ৰীণ কালাৰটো ইউজ কৰক লাকি নাম্বাৰ 3 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেজ অফ ওৱান্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে বাধা বিঘিনি দেখুৱাই আছে আজি জন্মাষ্টমী বুলি ভাদ মাহৰ জন্মাষ্টমী গতিকে কৃষ্ণৰ পূজা পাতল কৰক কৃষ্ণ মন্দিৰত শৰাই ভাগ আগবঢ়াওক নিশ্চয় ভাল হ'ব আজিৰ পৰা 3 দিনমান মাংগলিক কৰ্ম কৰিব পাৰে আৰু এই সপ্তাহটোত পেটপক্ষ চলি থাকিব শ্ৰাদ্ধ শান্তি আদি কৰিব পাৰে সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব লাগিব সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে স্বাস্থ্য পাতি মধ্যম সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি বিয়া বাৰু আদিৰ ক্ষেত্ৰত শুভ ফল লভিব লাকি নাম্বাৰ 4 লাকি কালাৰ গোল্ডেন কালাৰ এতিয়া হওক মই এখন চিঠি লৈ গৈ আছোঁ এখন চিঠি লিখিছে এখেতে গুৱাহাটীৰ পৰা লিখিছে আজি একাদশীৰ কথা জানিব খুজিছে হয় একাদশী আজি নহয় একচুৱেলি 17 ছেপ্টেম্বৰ ইন্দিৰা একাদশী বুলি কোৱা হয় এই শুভ দিনত বিষ্ণুৰ পূজা পাতল কৰা হয় আৰু যিমান একাদশী আছে আটাইতকৈ শুভ একাদশী হৈছে ইন্দিৰা একাদশী ভক্তসকলৰ দুখ কষ্ট সমস্যাৰ পৰা মুক্তি লাভ হয় আৰু সেইদিনাখন সতেজ ফল বাদাম আৰু শুকান ফল খাব লাগে এই একাদশী পালনে মহাপাপ বিনষ্ট হয় জ্ঞান লাভ হয় এই ব্ৰত পালনৰ সময়ত বিষ্ণুৱে আপোনাৰ প্ৰতি দয়ালু হ'ব আৰু আপুনি শুভ ফল লভিব ইন্দিৰা একাদশীত ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো গোটেই দিনটো জপ কৰিব লাগে এই একাদশীত বিভিন্ন ফালৰ পৰা আপুনি ফল পাব আৰু অতি পবিত্ৰ বুলি গণ্য কৰা হয় পিতৃপক্ষত পালিত হোৱাৰ বাবে এই একাদশী পালন কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় আপুনি গোটেই দিনটো নিৰ্জলা উপবাসত থাকক ইন্দিৰা একাদশীৰ উপবাস ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত গতিকে আপোনাৰ কৰ্মলাভত যদি বাধা থাকে ইন্দিৰা একাদশী পালন কৰিলে সোনকালে কৰ্মলাভ হ'ব কৰ্মৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব
আৰু এখন চিঠি লিখিছে এখেতে বিশ্বকৰ্মা পূজা সম্পৰ্কে জানিব খুজিছে। হয়, 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা এইটো সপ্তাহতে পৰিব। হিন্দুৰ স্থাপত্য দেৱতা বিশ্বকৰ্মা লাভৰ আশাত মানে সন্তুষ্টি লাভৰ আশাত বিশ্বকৰ্মাৰে পূজা পাতল কৰা হয় আৰু তেওঁক বিশ্বৰ স্ৰষ্টা হিচাপে বিবেচনা কৰা হয়। বিশ্বকৰ্মাই কৃষ্ণৰ ৰাজধানী দ্বাৰকা নগৰী নিৰ্মাণ কৰিছিলে। পাণ্ডৱসকলৰ মায়াসভা, ব্ৰহ্মাৰ পুষ্পক্ৰথ আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ বিশ্বকৰ্মাৰ সৃষ্টি। বিশ্বকৰ্মাৰ প্ৰিয় ফুল হ'ল মাধৱীলতা, গতিকে এই ফুলেৰে আপুনি পূজা পাতল কৰিব পাৰে। যান বাহন বা সা সঁজুলি সেইদিনাখন পূজা পাতল কৰিব লাগে। ৰঙা হালধীয়া সূতা এটা লৈ, তামোল লৈ আপুনি কাৰখানা, গাড়ী ঘোঁৰা, উদ্যোগ আদিত বিশ্বকৰ্মাৰ পূজা পাতল কৰক আৰু গাড়ীত ৰাখক। সেইবিলাক বস্তু নিশ্চয় ভাল হ'ব। পূজাৰ আগদিনা গাড়ী ঘোঁৰা পৰিষ্কাৰ কৰি ল'ব আৰু য'ত যন্ত্ৰ আছে বিশ্বকৰ্মা তাতে বাস, গতিকে ইঞ্জিন বা যন্ত্ৰসমূহ সেন্দুৰেৰে স্বস্তিক আঁকক। বিশ্বকৰ্মা পূজাৰ দিনা গাড়ীক বিশ্ৰাম দিয়ক। বিশ্বকৰ্মা দেৱৰ মন্দিৰৰ ওচৰত যাওক আৰু পবিত্ৰ পানী গাড়ী ঘোঁৰা ছটিয়াই দিয়ক, তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। বিশ্বকৰ্মা পূজাৰ দিনাই সূৰ্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত গমন কৰে আৰু অতি শুভ দিন হয়। নতুন ধৰণৰ যদি আপুনি কিবা কৰিব খুজিছে, ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব খুজিছে, সেইদিনাখন কৰিব পাৰে। বিশেষকৈ যান্ত্ৰিক বস্তু যদি আপোনাৰ ব্যৱসায়ত থাকে, বিশ্বকৰ্মা পূজাৰ দিনা আৰম্ভণি কৰিব পাৰে। অৱশ্যে এই বছৰত পেটপক্ষ পৰিছে, গতিকে কিছু সাৱধান হোৱা দৰকাৰ। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, শ্বৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সাৱধানেৰে সপ্তাহটো পাৰ কৰক। অৱশ্যে ভ্ৰমণৰ যোগ আছে। পাৰিলে কৃষ্ণ মন্দিৰত আজিৰ দিনটোত শৰাই বা আগবঢ়াওক, ভাল হ'ব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে অশুভ ফল দেখুৱাই আছে। টকা পইচা হানি হ'ব পাৰে। অৱশ্যে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ অশুভ ফল। পাৰিলে এটি ষ্টীলৰ আঙুঠি পিন্ধক। ষ্টীল কালাৰ শুভ কালাৰ। লাকি নাম্বাৰ 6। কন্যা ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে নিজৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু কষ্ট আছে। সপ্তাহটোত তুলসী গছৰ তলত চাকি বন্তি আগবঢ়াওক। সদায় কৰক, কামটো ভাল হ'ব। তেতিয়া ব্যৱসায়ৰ বাধা থাকিলে আঁতৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। যাত্ৰা কৰিব পাৰে, কিন্তু পূব দিশ বৰ্জনীয়। এই সপ্তাহটোত পূব দিশত যাত্ৰা নকৰিব। সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল, কিন্তু শেষৰ ফালে সাংসাৰিক অশান্তি, কাজিয়া পেচাল, শত্ৰু বৃদ্ধি আদিৰ যুগ দেখুৱাই আছে। এই সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰক, হোৱাইট কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 4। তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ প্ৰব্লেম আছে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। পুৰণা ব্যৱসায় থাকিলেও লোকচান হ'ব পাৰে। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে কিছু শুভ ফল দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। পাৰিলে লোহাৰ আঙুঠি এটা পিন্ধক। এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা আছে। লাকি কালাৰ অফ হোৱাইট। লাকি নাম্বাৰ 9। বৃশ্চিক ৰাশি, স্কৰপিঅ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সাৱধানে থাকক। হনুমান দেৱৰ পূজা পাতল কৰক। মংগলবাৰ দিনটো পালন কৰক, নতুবা সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। বাকী ক্ষেত্ৰত সফলতা আহিব। ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। নিবনুৱাসকলৰ ভাল। চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। লাকি কালাৰ ৰেড। লাকি নাম্বাৰ 4। আহিছোঁ ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, পেজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। মংগলবাৰ দিনটো পালন কৰক, ভাল হ'ব। মংগলবাৰ দিনা দুখীয়াজনক মিঠাই খাবলৈ দিয়ক। আয়োন্নতিকাৰক সপ্তাহ, উন্নতি হ'ব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। শত্ৰু বৃদ্ধি যুগ বেছি, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত ধনুৰাশিৰ বিদ্যাৰ্থীসকলে আগবাঢ়িব পাৰিব। অৱশ্যে শৰীৰত দুৰ্বলতা থাকিব। স্বাস্থ্য পাতি কিছু অশুভকাৰক, সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। লাকি কালাৰ চিলভাৰ কালাৰ। লাকি নাম্বাৰ 4। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত যাত্ৰা কৰোঁতে সাৱধান হওক। খৰচা পাতি বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। শনিবাৰ আৰু মংগলবাৰ দিনটো পালন কৰক। মকৰ ৰাশিৰ বিদ্যাৰ্থীসকলে শুভ ফল পাব, কিন্তু শনিবাৰ দিনা শনি মন্দিৰত
ফ্ৰুটছ কলা কাপোৰ আদি দান কৰক শনি মন্দিৰ দৰ্শন কৰক শুভ ফল আহিব লাকি কালাৰ ব্লেক এণ্ড ব্লু লাকি নাম্বাৰ 1 কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড এজ অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে কিন্তু লাহে লাহে আগবাঢ়িব পাৰিব যদি আপুনি লোহাৰ বেপাৰী যথেষ্ট শুভ ফল পাব অন্যান্য দিশত মধ্যম ফল বিদ্যাৰ্থীসকলে শুভ ফল পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ নিবনুৱাসকলৰ শুভ অৱশ্যে সপ্তাহটোত মঙ্গলবাৰ দিনা আৰু শনিবাৰ দিনা ড্ৰাইভিং কৰাৰ পৰা বিৰত থাকক কাৰণ সৰু সৰু দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে যাত্ৰা কৰিলে শুভ ফল পাব কিন্তু উত্তৰ দিশ বৰ্জনীয় নৰ্থ সাইডত ড্ৰাইভিং নকৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত দিন দুখীয়াক যিমান পাৰে দান ধ্যান কৰক বিষ্ণুৰ পূজা পাতল কৰক শুভ ফল দিব লাকি কালাৰ স্কাই ব্লু লাকি নাম্বাৰ 2 মীন ৰাশি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰতিভাৰ স্বীকৃতি পাব আনে আপোনাক সমালোচনা কৰিব পাৰে কিন্তু তথাপি লাহে লাহে আগবাঢ়িব পাৰিব শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল চিকিৎসকসকলৰ শুভ ফল দেখুৱাই আছে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে টকা পইচা হাতলৈ আহিব মীন ৰাশিৰ জাতক জাতিকাসকলে যদি দূৰ ভ্ৰমণ কৰে অলপ সাৱধান হওক কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত কিছু অশুভ কাৰক পাৰিলে শনিবাৰ দিনটো ড্ৰাইভিঙৰ পৰা বিৰত থাকক শনিবাৰ দিনা হনুমান চালিচা পঢ়ক ভাল হ'ব এই সপ্তাহটোত ৰেড কালাৰ লাকি নাম্বাৰ 3 ধন্যবাদ আজি ইমানতে আকৌ লগ পাম নেক্সট উইকত আপুনি যদি মোৰ ফেচবুক পেজ সাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি সাৰ্চ কৰিব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি ৰত্ন কুবেৰলৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ